নতুন এটা ভিডিঅ'ৰ মাজত সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া সময় হৈছে 8টা, আজি শনিবাৰ। আহিলোঁ মাৰ্কেট, কিন্তু এতিয়ালৈকে খোলা নাই। 8টাৰ পৰা ডিউটি আছিলে, কিন্তু ভাবিলোঁ সোনকালে যাওঁ। সোনকালে গ'লে মানে কি হয়, অনলাইন এটেণ্ডেঞ্চ হয়, যাৰ কাৰণে মানে পাছত সোনকালে সময়মতে ঘৰত যাব পাৰোঁ। চ' 9 ঘণ্টা হোৱাৰ পাছত। চ' এতিয়া কিন্তু খোলাই নাই, আৰু চাওঁ কিমান দেৰি ৰখিব লাগিব। গ্ৰুপত মেছেজ দিলোঁ আহিব। এইফালে চাওক বন্ধ হৈ আছে। বাইকখন ৰাখিছিলোঁ ৰাস্তাত। চ' আমাৰ ইয়াতে চিকিউৰিটি দাদা এজনে ৰাস্তাত মানে পানী মাৰি আছিলে, বহুত ধূলি উৰি আহিছিলে সেইকাৰণে। চ' বাইকতো পানী মাৰি দিলে, বাইকখন চাফা দেখাইছে এতিয়া। এইয়া চাওক, বাইকখন পাৰ্কিঙত ৰাখিম অলপ পিছত, এতিয়া ইয়াতে থাকক। ষ্ট'ৰ অ'পেন হোৱা নাই, এয়া বন্ধ আছে। পৰিৱেশটো চাওক ইয়াৰ পৰা, স্মাৰ্ট বজাৰৰ। আৰু এইটো বেংক হয়, এই বেংকৰ সন্মুখত আছে আমাৰ স্মাৰ্ট বজাৰখন। আৰু এণ্ট্ৰিতে চাওক কিমান ধুনীয়া ধুনীয়া ফুল গছ লগাইছে, ফুল পুলি। আৰু ইয়াত চাওক ফুলটো কিমান ধুনীয়া আছে। চ' গাইছ, এতিয়া 8:40 হ'ল, আৰু বাইকখন এয়া পাৰ্কিঙত আনি থৈ দিলোঁ, কাৰণ সেইফালে বহুত বেছি ধূলি উৰি থাকে ৰাস্তা কিনাৰত ৰাখিলে। চ' সেইকাৰণে পাৰ্কিঙত আনি থৈ দিলোঁ, আৰু এতিয়া যাওঁ ডিউটিত। আৰু খুলিলে এতিয়া। আৰু গাইছ, স্মাৰ্ট বজাৰৰ ওচৰতে মন্দিৰ এখন আছে। চ' ৰাতিপুৱা মন্দিৰখন দেখি বহুত বেছি ভাল লাগিছে। এয়া চাওক, দেখাই দিছোঁ। এইয়া চাওক মন্দিৰখন, হনুমান মন্দিৰ হয়। এইফালে সূৰ্য দেৱতা চাওক ওলালে এতিয়া। চ' বহুত বেছি ৰ'দ পৰিছে ইয়াত, আৰু ইয়াত ৰ'দত বহিবলৈ সময় নাই, কাৰণ যাওঁ এতিয়া, সময় হৈ গ'ল, ডিউটি টাইম হৈ গ'ল। চ' যাওঁ এতিয়া ভিতৰত, আৰু দেখাম অলপ, যদি পাৰোঁ অলপ দেখাম আপোনালোকক কি কৰিম আজি। চ' যাওঁ। ফুলবিলাক ৰঙা আছিলে, ধূলিৰ কাৰণে বগা হৈ গৈছে চাওক। অ'পেন হৈ গ'ল। চ' এতিয়া সোমাই যাওঁ ভিতৰত, আৰু কাপোৰ চেঞ্জ কৰোঁ। তাত বহি মনখন চাওক, এতিয়া চিজিল হ'ব চব। চ' ইয়াত বহি আছোঁ আজি, কাৰণ এতিয়া গোটেই চাফা কৰিব, এইবিলাক বস্তুবিলাক চিজিল কৰিব। তাৰপাছতে 9টা, 9:30 পৰা কাষ্টমাৰ এণ্ট্ৰি কৰিব পাৰিব। চ' মই অলপ দেৰি বহি লওঁ ইয়াত, কাৰণ ৰাতিপুৱা সোনকালে আহি গ'লোঁ, কোনো অফাই নাছিলে, সেইকাৰণে বহি লওঁ। এনেকুৱাই আৰু এতিয়া চেঞ্জিং ৰুমত যাম অলপ পাছত। ইয়াত বহি লওঁ অলপ দেৰি, তাৰপিছত কাউণ্টাৰত অলপ দেৰি বহি লওঁ ইয়াত, তাৰপিছত যাম চেঞ্জিং ৰুম আৰু চেঞ্জ কৰিম। আৰু এইটো হয় কেছ কাউণ্টাৰ, ইয়াতে বিলিং হয় বস্তুৰ। সেইফালেও আছে। চিৰিফালেদি উঠি যাওঁ, চিৰিয়েদি সদায় লিফ্টতে উঠোঁ, আজি চিৰিত উঠি যাওঁ। এইটো চাওক কেম্পাৰ, বেনাৰ লগোৱা আছে। ইয়াত অফ হৈ আছে চব লাইটবিলাক, জ্বলাব লাগিব। এইটোৱে চাওকচোন, আন্ধাৰ হৈ লাগি যাব এনেকুৱা আন্ধাৰ থাকিলে। আৰু ইয়াত আহি গৰম ফিল হ'ব, কাপোৰবিলাক ফুৰিব লাগিব এতিয়া চুইটাৰ। এয়া চাওক ষ্টেবলৰ বস্তু, এইবিলাক খোৱা বস্তু, এইবিলাক চব্জি এইফালে। আৰু এইফালে আমাৰ ছেকশ্যনটো চাওক, ট্ৰলি গোটেই ভৰ্তি হৈ আছে। ৰাতিপুৱা কিমান ইনডিচিপ্লিন থাকে এইবিলাক চাওক। কাষ্টমাৰ যেতিয়া আহিব তেতিয়া এপ্ৰন পিন্ধিম, তেতিয়া এইটো পিন্ধি চাওঁ, পিন্ধি থাকোঁ, ভাল লাগিছে। কিন্তু গৰম লাগিছে ইয়াত, বহুত বেছি গৰম লাগিছে ইয়াত। চ' চেঞ্জ কৰিব লাগিব দেখোন। 1 hour later. চ' গাইজ, সময় হৈ গ'ল এতিয়া 9:30, আৰু আহিলোঁ ড্ৰেছ চেঞ্জ কৰিব, আৰু গৰম উঠি গ'ল মানে বস্তুবিলাক চিজিল কৰোঁতে। চ' এতিয়া ড্ৰেছটো চেঞ্জ কৰিম আকৌ। এতিয়া কাষ্টমাৰ অহা আৰম্ভ হ'ল। চ' এতিয়া ডিছপ্লে ভাল কৰিব লাগিব। চ' দেখাম অলপ, চাই থাকিব। নাই খাই দিলোঁ, আৰু লাঞ্চ ব্ৰেক লৈছোঁ। সময় 3:30।